মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 6ৰ সায়েন্সৰ পাৰ্ট 2ৰ চেপ্টাৰ নম্বৰ 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ এই চেপ্টাৰটোৰ যিখিনি অনুশীলনী প্ৰশ্নোত্তৰ আছে এইখিনি কৰিবলৈ যত্ন কৰিম গতিকে চোৱা প্ৰথমে দিয়া আছে কিছুমান এমসিকিউ দিয়া আছে ইয়াৰ কোৱেশ্চন নম্বৰ 1 টো চোৱা শুদ্ধ আনসাৰটো কি হ'ব যে তলত দিয়া কোন বিধৰ বৃদ্ধি নহয় গছ সাইকেল শিশু পখিলা চাৰিটাৰ কোনটো বৃদ্ধি নহয় গোটেইটা বৃদ্ধি হয় গছ শিশু আৰু পখিলা ইয়াৰ সাইকেলৰ বৃদ্ধি নহয় গতিকে আনসাৰটো লিখিবা বি 2 নম্বৰ বীজৰ অংকুৰণত তলত দিয়া কোন বিধৰ প্ৰয়োজন নহয় অংকুৰণ হওতে কোৱেশ্চনটো ইংলিশ মিডিয়ামে যেটো কোৱেশ্চন দিছে তাত নট বুলি লিখা আছে গতিকে নহয় হে কোৱেশ্চনটো অলপ ভুল দিছে গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব হাড় কাৰণ বীজৰ অংকুৰণত পোখৰৰ প্ৰয়োজন পানীৰ প্ৰয়োজনৰ এটা নরমাল টেম্পারেচাৰৰ প্ৰয়োজন কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত হাড়ৰ প্ৰয়োজন নহয় গতিকে আনসাৰটো হ'ব হাড় অপচন সি 3 নম্বৰ মাছে কিহৰ সহায়ত পানীত হাতুৰি ফুৰে আনসাৰটো হ'ব ফান 4 নম্বৰ তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে ভেকুলী মাটি আৰু পানী দুটাতে থাকিব পাৰে গতিকে শুদ্ধ আনসাৰটো হ'ব বি 5 নম্বৰ তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায় তোমালোকে দেখিছে লাজুকি লতা ইয়াৰ যদি অলপ স্পৰ্শ হয় তেতিয়া জাপ খাই যায় গতিকে অপচন সি 6 নম্বৰ মহে কোত কণী পাৰে বন্ধ পানীত মহে কণী পাৰিব পাৰে নদীত মাটিত বা গছৰ পাতত নহয় গতিকে অপচন এ 7 নম্বৰ লালুকিৰ গাত তলৰ কোনটো দেখা যায় নেছ আৰু জলক্লুম দেখা যায় অপচন বি 8 নম্বৰ সোৱা এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা ইয়াত মই মিলাই দিছো ফুল ফুলা এটো হ'ব 4 নম্বৰ উদ্ভিদৰ চলন ৰেচন হ'ব অপচন 3 গাৰ পৰা ওলোৱা পানী আৰু বৰ্জিত দ্ৰব্যসমূহক আমি ৰেচন বুলি কওঁ সি নম্বৰ কাণ্ড ওপৰলৈ বাঢ়ি যায় ডি নম্বৰ শ্বাস প্ৰশ্বাস নম্বৰ 1 দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদানক আমি শ্বাস প্ৰশ্বাস বুলি কওঁ 9 নম্বৰ উপযুক্ত শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা বীজৰ ভিতৰত থকা সৰু ভ্ৰণৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয় বি সকলো জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় সি পিউপা পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয় ডি চৰাই উৰিব পাৰে ই এটা জীৱৰ চলনৰ বৈশিষ্ট্য হয় জীৱৰ যেটো চলন এটো হল উৰিব পৰা ধৰ্ম বৈশিষ্ট্য ই সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয় এক নম্বৰ মহে দুটা ৰোগ এটা মেলেৰিয়া আৰু এটা ডেংগু বেমাৰৰ বীজাণু কঢ়িয়ায় দুবিধ মহ আছে এবিধ মহ হল মাইকি এনিফিলিছ মহ এটো হল মেলেৰিয়া ৰোগৰ বীজাণু কঢ়িয়ায় আৰু যেটো ডেংগু এটো হল মাইকি এডিছ মহ জি নম্বৰ ভেকুলী এবিধ উভচৰ প্ৰাণী মানে দুইটাতে পানীটো থাকে মাটিটো থাকিব পাৰে 10 নম্বৰ এটা এমসিকিউ টাইপ ইয়াৰ গুটেগিটা চক্ৰটোৰ ভিতৰত এ নম্বৰ যেটো চক্ৰ আছে কণীৰ পৰা লালুকিৰ পৰা পোৱালি ভেকুলীৰ পৰা এটা পূৰ্ণাংগ ভেকুলীত পৰিণত হয় শুদ্ধ ক্ৰমটো হ'ল অপচন এ গতিকে এইটো ভিডিঅ'ত মই কোৱেশ্চন নম্বৰ 10 লৈকে দেখুৱাই দিলো পিছৰ ভিডিঅ'টোত মই বাকি কিটা 11 ৰ পৰা 16 লৈকে ডিসকাস কৰিম গতিকে ভিডিঅ'টো হেলৈকে চাব ধন্যবাদ থাকিল